এনেহেন বেমাৰ আৰু কাৰোই হ'ব নালাগে, কাৰো লগতে হ'ব নালাগে, কাৰণ বহুত কষ্ট পাইছে মোৰ চলিটোৱে। আৰু এইকেইদিন একো খাব পৰা নাই, সি ভাত খাতি চাহ খাতি সি পানীৰ বাহিৰে একো খাব পৰা নাই। এয়া দেখিছেনে কেনেকুৱা অৱস্থা হৈছে। আৰু আপোনালোকে যদি জানে এনেকুৱা বেমাৰ হ'লে কি কৰিব লাগে ক'ব। নমস্কাৰ জনাইছোঁ সকলোকে। আৰু বলক তেতিয়াহ'লে আজি ব্লগটো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিছোঁ। আৰু এইফালে মই ৰাতিপুৱা মানে মায়ে যি আহিছে ঋষিৰ অসুখ হোৱাৰ কাৰণে, সেইকাৰণে মায়ে বনাই আছে ভাত, মাছ ভাজি আছে। এইফালে জিকা আলু ৰান্ধিব, মাছৰ মাথা দি। এইফালে আমাৰ ঋষিৰ কি হৈছে দেখিছেনে, গল ফিক্সি। এতিয়া গলে ফিকা বুলি কয় না, এখিনিত গাল ফিকা বুলি কয়, ক'ব নোৱাৰোঁ কি। আৰু যদি আপোনালোকে গাল ফিকলি বা গল ফিকলি কিবা কৰিব লাগে বা কিবা দিব লাগে যদি জানে, কমেণ্ট কৰি জনাবচোন। মোৰ ছোৱালী বহুত কষ্ট পাইছে, এইকেইদিন একোৱে খাব পৰা নাই, পানীৰ বাহিৰে গিলবা নোৱাৰে। আৰু ইমান বিহতে তাৰমানে সি জ্বৰ উঠি আছে, আৰু সি ৰাখবা নোৱাৰা হোৱাৰ কাৰণে মায়ে আহিছে। আৰু আপোনালোকে যদি জানে এনেহেন গাল ফিকলি কিবা যদি দিবা লাগে, আপোনালোকে কমেণ্ট কৰি জনাবচোন। আমি বাৰু ডাক্তৰক কৰি খুৱাইছোঁ, ডাক্তৰৰ ঔষধো খুৱাই আছোঁ, ভাল পোৱা নাই। সেইকাৰণে আজি মায়ে আমাৰ কিবা এটা বোলে কৰিব, সি যদি সেইটো কৰিলে ভাল হয় তেতিয়াতো ভালেই হ'ল। আৰু এইফালে মই ৰান্ধি আছোঁ মূলা আলু বিলাহী এনেকৈ মাছৰ আঞ্জা। আৰু আলহীও আহিব বোলে, মামা আৰু ভণ্টি আহিব। তাই আৰু স্কুল তাৰমানে বন্ধ দিয়াৰ পিছতে গুচিয়ে গৈছে। আজি আৰু ঋষিৰ বেমাৰ হোৱাৰ কাৰণে তাই আৰু লগালগ মামাৰ লগত খবৰ ল'ব আহিছে। আৰু এইফালে আজি ৰেচিপি শ্বেয়াৰ কৰা নাই, যিহেতু বনাইছোঁ সেইকাৰণে অলপ দেখুৱাইছোঁ। এতিয়া অলপ বাগাৰ দি আছোঁ গোটেইকেইটাই এখন বিচনাতে, মায়ো আছে সেইফালে। এইফালে আমাৰ ঋষি, তাই আছে মোবাইলত বিজি, এইফালে আছে মায়ে বাগাৰ দি। আৰু এইফালে খিৰিকীখন খুলি থৈ দিছোঁ, বহুত ধুনীয়া বতাহ মেলি আছে, বতাহতে বাপ্পাও বাগাৰ দি আছোঁ, কাৰণ ফেনৰ বতাহও কাম নিদিয়া হৈছে। এইফালে আমাৰ ৰীলৰ মাষ্টাৰনী ৰীল বনাব আহিছে ঋষি আৰু তাই বাটত। আৰু এতিয়া মই যিহেতু গধূলি কিবা এটা কৰাৰ কথা কৈছিলোঁ, তাৰমানে পিঠা কৰিম বুলি ভাবিছোঁ। পিঠা সেকলি বোলে গল ফুলা বা গাল ফুলা ভাল হয়, সেইকাৰণে তিনখন কৰিম। বেলেগ আৰু আমি খাবৰ কাৰণে নকৰোঁ, যিহেতু সিক আমি সেকবাৰ কাৰণেহে কৰিম। তিনখন কৰি দিম এনেকৈ খোলা চাপৰি পিঠা। এইফালে মই পিঠা কৰি থকাৰ কাৰণে আৰু ঋষিও হৈছে, সি বোলে পিঠাখন উল্টাই দিয়ে। তাক কিবা কৰে নাজানো, ভাঙে না কি কৰে কিবাকে। মই লাহেকৈ এইখন পিঠাখন উল্টাই দি দিলোঁ। আৰু এতিয়া মায়ে পিঠা সেকবা ধৰিছে, সিৰ গলত এনেকৈ 3বাৰ দিব লাগে এখন পিঠা বোলে, আৰু সেকলি বোলে ভাল হয়। আৰু এই পিঠা কেইখন নিমেতন বা তিনিআলিত এখন কলপাতত দি দিব লাগিব। আৰু যদি সেই পিঠা শিয়ালে খায় তেতিয়াহ'লে বোলে ভাল পায়, সেনেকৈ আৰু সকলোৱে কয়। আৰু আপোনালোকে এনেকৈ ক'বচোন। আৰু এইফালে মোৰ পিঠা কেইটা তিনিআলিত দি আহোঁ। আৰু এইফালে আলহীও আহিলে, তাৰমানে জেঠিও আহিল খবৰ ল'ব, খুৰীমায়ো আহিছে খবৰ ল'ব। আৰু আজি শাক যাব নিদিওঁ, কাৰণ তাহোন থাকে, খুৰীমায়ে বেছি জেঠি আগতে আহিয়ে বনায়, সেইকাৰণে আজি শাক ৰাখিম। এইফালে মই চাহ কৰিব ধৰিছোঁ, আৰু এইফালে চাহখিনি দি আহোঁ। খুৰীমা আৰু মই ভাত ৰান্ধিব আহিলোঁ। আজি যিহেতু টাউন আহোঁতে দেৰি হৈছে, মাছ নাপালাক, চালানী মাছ আছিল বজাৰত, সেইকাৰণে মই আনিব নিদিলোঁ। আৰু যিহেতু জেঠি মাংস নখায়, মাছহে খায়, সেইকাৰণে মাছে আনিব দিছিলোঁ। আৰু সেইকাৰণে নাপালাক, সেইকাৰণে হৈছে এতিয়া হাঁহৰ কণী। আজি হাঁহৰ কণী দিয়ে ভাতটো খুৱাব লাগিব, নহ'লে উপায় নাই। চালনী মাছ খাবাতো বয়াও, আৰু যিহেতু ঋষিও খাব, সেইকাৰণে ঋষিৰ কাৰণেও আৰু বহুত বয়া। আৰু এইফালে সেইকাৰণে এইকেইটাই বহি আছে, চিৰিয়েল চাই আছে। আহোন দুটাই দুটাক আজি ডিষ্টাৰ্ব দিয়া নাই। খুৰীমা আৰু ময়ে ৰান্ধি আছোঁ, আহোক আজি পূৰা শান্তিত চিৰিয়েল চাব দিছোঁ। এইফালে খুৰীমাই ৰান্ধি আছে ডিমাৰ আঞ্জা, মই এইফালে বনাই আছোঁ লেচৰা আৰু বিন ভাজা। ভাত চাত বনোৱা হৈ গ'ল। আৰু এইফালে খুৰীমাই জোকাই যায়, তাৰমানে সিও পাছে পাছে যায়, খুৰীমাই যাব বুলি। একবাৰ কান্দা কটা গ'ল, একবাৰ ঋষিক তালা মাৰি থৈ দিলে খুৰীমাই যাব বুলি। আৰু এইফালে জোকাই যায়, সি পাছে পাছে আৰু ঘূৰি আছে, খুৰীমাক ক'তো যাব নিদিয়ে, সি থাকবাই লাগিব বোলে। আৰু সি বিৰাট এইটো নমুনা।
এতিয়া মই বিছনাখন পাৰিব ধৰিছোঁ মা আৰু জেঠীহঁতে থাকিব যিহেতু এটা ৰুমত কোনো আমাৰ থকা নহয় সেইকাৰণে মৰি টানাত অলপ অসুবিধা হয় আজি মৰি টানা জৰি চৰি চব ৰেডি কৰিছোঁ এইফালে খুৰীমাই গাটো ৰেডি কৰি আছে এইফালে আমাৰ ৰিচি আৰু মাজতে বহি ৰৈছে ইমান উৎফা কৰিছোঁ তথাপিতো সি নুঠে সি যে বহিয়ে আছে তো আজি ব্লগটো আৰু এইখিনিয়ে আছিল আৰু বেছি দীঘলীয়া নকৰোঁ আৰু কালি এটা ব্লগ কৰিম বাৰু যদি পাৰোঁ আৰু যিহে গৰম দিছে কৰিব মন নাযায় যদি কৰোঁ আৰু আপোনাৰ লগতো দেখা পাবই তো আজি ব্লগটো এইখিনি আছিল তেতিয়াহ'লে আজিলৈ আহিছোঁ যদি ভাল লাগে প্লিজ লাইক কৰিব আৰু ফ'ল' কৰিব নাপাহৰিব বাই বাই